নমস্কাৰ অভিভাৱকসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে। আজিকালি শিশুৱে কেইবা ঘণ্টা ধৰি মোবাইল ফোন চাই থকাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে। তেওঁলোকে মোবাইল ফোনটো যেতিয়া ইউজ কৰে তেতিয়া গম নাপায় যে মোবাইল ফোনত কৰি আছে কি। যেতিয়া গেম খেলে ঘণ্টাকে ঘণ্টা পাৰ হৈ যায়, গমেই নাপায় যে মোবাইল ফোনটো চাই চাই কিমান ঘণ্টা পাৰ হৈ গৈছে। কাৰ্টুন চাব, কাৰ্টুন চাই টাইম পাছ কৰিব, ছ'চিয়েল মিডিয়াত ৰিলছ চাই চাই টাইম পাছ কৰে, 15 ছেকেণ্ড 30 ছেকেণ্ডৰ ৰিলছ চাই চাই টাইম পাছ কৰে। যদি ভাল কিবা কামত ইউজ কৰিছে তেতিয়াহ'লে ঠিকে আছে, আৰু যদি এনেধৰণৰ কিছুমান অব্যৱহৃত কাম কৰি আছে, মানে কোনো ধৰণৰ লাভ নোহোৱা কিছুমান কাম কৰি আছে, যাৰ ফলত তেওঁলোকৰ কি হৈছে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে। কিন্তু আপুনি জানেনে আপোনাৰ শিশুটিয়ে যে ঘণ্টাকে ঘণ্টা মোবাইল চালে তাৰ ফলত তেওঁলোকৰ কি কি সমস্যাৰ সন্মুখীন হ'ব পাৰে। নাম্বাৰ 1, আজিকালি প্ৰায় শিশুৰে মনোযোগ শক্তি কমি যোৱা দেখা গৈছে। মনোযোগ ক্ষমতা নাইকিয়া নিচিনাই হৈ গৈছে। কি হয়, কিবা এটা বস্তু শিকাই থাকিলে মনোযোগ দিব নোৱাৰে, আৰু যদি পঢ়িছে তেতিয়াহ'লে কম সময়ৰ বাবেহে মনত আছে। তাৰপিছত কি হৈছে, অকণমান সময়ৰ পিছত কিতাপৰ ওচৰৰ পৰা উঠি যোৱাৰ লগে লগে তেওঁলোকে 5-10 মিনিটৰ পিছতে কিবা এটা বস্তু দেখিলে সেই বস্তুটোক যেতিয়া চালে আগতে যিটো পঢ়ি আহিলে সেই বস্তুটো পাহৰি যায়, মানে মনোযোগ ক্ষমতা হ্ৰাস পাইছে। পঢ়া শুনাত আগ্ৰহ কমি যোৱা দেখা গৈছে। পঢ়া শুনাটো কি হৈছে, এটা বুজা হৈছে তেহেঁতৰ বাবে পঢ়া শুনাটো এটা বুজা হৈ পৰিছে। মানে পঢ়িব লাগিব, পঢ়াটো ডাঙৰ এটা বুজা হয়, তেনেকুৱা নিচিনা ফিল হ'ব লৈছে তেওঁলোকৰ। অত্যাধিক মোবাইল ফোন ইউজ কৰাৰ ফলত তেওঁলোকৰ চকুৰ সমস্যা হ'ব পাৰে। নাম্বাৰ 1, মনোযোগ ক্ষমতা হ্ৰাস পাব ধৰিছে। নাম্বাৰ 2, চকুৰ ক্ষমতা হ্ৰাস পাইছে। নাম্বাৰ 3, পঢ়া শুনাত আগ্ৰহ কমি যোৱা দেখিবলৈ পোৱা গৈছে। নাম্বাৰ 4, খং আৰু জেদ অত্যাধিক হৈছে। কিবা এটা কথা ক'বই নোৱাৰি, খঙত একে টিঙিৰি তোলা হৈ থাকে, যাৰ ফলত তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। সামাজিক দক্ষতা কমি যাব ধৰিছে। এইবোৰৰ ফলত তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু চিন্তাৰ বিষয় নাই, এই সমস্যাবোৰ আপোনালোকে কিছুমান টিপছ ফলো কৰি পেলাই এই সমস্যাবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। এনেকুৱা ধৰণৰ কিছুমান সমস্যা নাইকিয়া কৰিবৰ কাৰণে আপুনি কি ফলো কৰিব, আজিৰ ভিডিঅ'টোত আপোনালোকে গম পাব। এই চেণ্টেন্স কেইটা অভিভাৱকসকলৰ বাবে। অভিভাৱকসকলে কি কি কৰিব, তেওঁলোকে যে মোবাইল ফোন ইউজ কৰে, মোবাইল ফোন চোৱাৰ এটা সময় নিৰ্ধাৰণ কৰিব। স্ক্ৰীন টাইম এটা লিমিট কৰি দিব। বাহিৰত খেলিবলৈ উৎসাহিত কৰক। বেছিভাগ পেৰেণ্টছে জব কৰে। পেৰেণ্টছ মানে মা দেউতা দুয়োজনে যেতিয়া জব কৰে তেতিয়া তেওঁলোকৰ কি হয়, খেলিবলৈ লগ নাইকিয়া হয়। আজিকালিতো ওচৰ চুবুৰীয়া তেনেকুৱা ইঘৰে সিঘৰলৈ নাযায়েই, বহুত জেগাত যায় বাৰু, কিন্তু কিছুমান টাউন এৰিয়াত তেনেকে ইঘৰে সিঘৰলৈ নাযায়। স্কুলৰ পৰা ল'ৰা ছোৱালী আহে, শুই থাকে, 5:30-6টা বজাত উঠি তাৰপিছত আকৌ কিবা এটা খাই পঢ়িব হৈ যায়, তেওঁলোকৰ সময়ো নাথাকা নিচিনা হৈ যায়। সেইকাৰণে তেওঁলোকৰ লগত অকণমান সময় উলিয়াওক, লাগিলে দিনত খোৱাটো কমাই দিয়ক, কিন্তু তেওঁলোকৰ লগত খেলিবৰ কাৰণে অকণমান সময় উলিয়াই লওক। পৰিয়ালৰ সৈতে সময় কটাব দিয়ক। গোটেই কেইজন পৰিয়ালত যিমান মানুহ আছে সকলো একেলগে বহক, আৰু চাহ খোৱাৰ টাইমত ভাগে ভাগে নহয়, একেলগে চাহ খাওক। কিবা এটা বস্তু কিনি আনিছে, একেলগে খাওক, শ্বেয়াৰ কৰক, ইটোৱে সিটোক শ্বেয়াৰ কৰক। সাধু কওক, কৌতুক কওক, এনেকুৱা ধৰণৰ কিছুমান টাইম স্পেণ্ড কৰক ফেমিলিৰ লগত, ল'ৰা ছোৱালীৰ লগত। আৰু গল্পৰ কিতাপ পঢ়িবৰ কাৰণে উৎসাহিত কৰিব পাৰে। গল্পৰ দ্বাৰাও বহুত কথা শিকে ল'ৰা ছোৱালীয়ে। মোবাইল ফোনটো ব্যৱহাৰৰ সলনি আপুনি কিছুমান বাহিৰা খেল খেলিবৰ কাৰণে উৎসাহিত কৰক। মোবাইল ফোন ব্যৱহাৰৰ সলনি সৃষ্টিশীল কামত মনোযোগ দিবলৈ উৎসাহিত কৰক। এটা কথা সদায় মনত ৰাখিব, আমি যদিও কওঁ মোবাইল ফোনটো ইউজ কৰি কৰি মোৰ ল'ৰাটো বেয়া হৈছে, মোৰ ছোৱালীজনী বেয়া হৈছে, কিন্তু সেইটো কথা নহয়। মোবাইল ফোনটো ইউজ কৰি পেলাই বেয়া হোৱা নাই, আপুনি কেনেদৰে ব্যৱহাৰ কৰিব শিকাইছে তাৰ ওপৰত ডিপেণ্ড কৰিছে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী বেয়া কিয় হৈছে, কিহৰ কাৰণে বেয়া হৈছে, সেইটো ডিপেণ্ড কৰিছে মোবাইলত চাইছে কি, মোবাইল ফোনটোত ইউজ কৰিছে কি, তাৰ ওপৰত আপোনালোকে নজৰ দিয়াটো অত্যন্ত আৱশ্যকীয়। এই যে কয় মোবাইল চাই চাই বেয়া হৈছে, মোবাইল চাই চাই আপোনাৰ ল'ৰাটো বা ছোৱালীজনী বেয়া হোৱা নাই, কাৰণ মোবাইলত বহুত বস্তু শিকিব পাৰে, বহুত কথা জানিব পাৰে।
সেইকাৰণে ল'ৰা-ছোৱালীক গেম খেলাৰ সলনি কিছুমান জিকে দিয়ক। মনত ৰাখিব, মোবাইল ফোন ইউজ কৰাটো বেয়া নহয় বা মোবাইলটো বেয়া নহয়। যদি আপুনি বিচাৰে আপোনাৰ সন্তান সুস্থ, বুদ্ধিমান আৰু আত্মবিশ্বাসী হওক, তেন্তে মোবাইল ফোনৰ স্ক্ৰীন টাইমটো এটা লিমিট কৰি দিয়ক। মোবাইল ফোনৰ স্ক্ৰীন টাইম লিমিট কৰি দিয়াটো অত্যন্ত প্ৰয়োজনীয়। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই, পুনৰ লগ পাম অন্য এটা ধুনীয়া ভিডিঅ'ৰ সৈতে।